আজি উৰুকাৰ দিনাখন পুখুৰীতে মাৰিলোঁ আৰু মাছ কেইটামান। আমাৰ পুখুৰীটো সাধাৰণতে এই অঞ্চলটোৰ ভিতৰতে যিখিনি থলুৱা মাছ কাৱৈ, গৰৈ, শিঙি, চেঙেলী, মাগুৰ এই মাছখিনি আমাৰ এই পুখুৰীটোতে সংৰক্ষণ হৈ থাকে আৰু বাৰিষা হোৱাৰ লগে লগে যেতিয়া পানী ভৰ্তি হৈ যায় তেতিয়া লোকৰ তালৈ যায়। মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ আজি ধৰা মাছখিনি। এই চাওঁ এইফালে দিয়ক হেৰিটো মাগুৰটো। এইটো এটা মাগুৰ, মাগুৰ এটা ধৰা হৈছে। শিঙি এটা আছে, শিঙিটো ধৰি শিঙি দেখুৱাবলৈ ভয় লাগে কাৰণ কামোৰ মাৰি দিব পাৰে, বিন্ধি দিব পাৰে। বিন্ধি দিলে জ্বৰ উঠিব। তথাপি শিঙি এটা তৰা বাইদেউক কৈছোঁ দাঙি দিবলৈ। এইটো এটা শিঙি কণী হৈছে ইতিমধ্যে এতিয়া। আৰু আপোনালোকে কাৱৈখিনি চাওক, কাৱৈখিনি চাওক। এইকেইটা সৰুহে দেখিছে। এনেকুৱা পুখুৰী এটা ঘৰত থাকিলে কিমান ভাল। উৰুকাৰ দিনাখন আমাৰ বিহু বজাৰ নকৰাকৈ এইখিনি মাছ বজাৰত কিনিব গ'লে এইটো এতিয়া 2000 টকাৰ মাছ, প্ৰায় 2 কেজি মাছত উঠিছে। গতিকে আমি বিহুকেইদিন এইখিনিকে খাম। আৰু আজি ভেদাইলতা অনা হৈছে, নৰসিংহ পাত, এইখিনি হেৰি কৰি পেলাই আমি আজি এইকেইটা দিন আমি এনেকুৱা ধৰণৰ থলুৱা মাছেৰে আমি বিহুটো পাতিম। শিঙিটো সাধাৰণতে শিঙি মাছ পাবলৈ নাইকিয়া হৈ গৈছে বৰ্তমান। গতিকে আমাৰ এনেকুৱা ধৰণৰ পুখুৰী, বিল, পিটনি নাইকিয়া হৈ যোৱাৰ কাৰণে মাছবিলাক কমিবলৈ আৰম্ভ কৰিছে। কিন্তু আমি ইয়াক সংৰক্ষণৰ কাৰণে মই ব্যৱস্থা কৰিছোঁ। প্ৰায় থলুৱা মাছ প্ৰায়বিলাক মাছেই আমাৰ পুখুৰীটোত সংৰক্ষিত হৈ আছে।